নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকক বজাৰ এটা দেখুৱাম। আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰ দূৰত হয় বজাৰটো। সেই বজাৰটো আপোনালোকে ভালদৰে চাব। এবাৰ 3 মিনিটৰ ভিডিঅ' এটা কৰি আনিছোঁ। তো সেই ভিডিঅ'টো চোৱাৰ পিছত অলপ দাম দৰৰ বিষয়ে অলপ আলোচনা কৰিম আৰু মোৰ মোবাইল নম্বৰ এড্ৰেছ কমপ্লিট দিম। দিয়াৰ পিছত মোৰ লগত যোগাযোগ কৰিব পাৰে। মানে কম দামত পোৱালি লাগিলে সেইবিলাকো পাব। তো আমাৰ গাঁৱতো বৰ্তমান পোৱালি বহুত আছে, গাহৰি পোৱালি। তো আগতে বজাৰটো চাই লওক। তো বজাৰতো সেইখিনি ভালকৈ চাব, মানে দাম দৰৰ কথা আছে, পোৱালিৰ চাইজবিলাকৰ কথা আছে, সেইবিলাক চাই লওক। চোৱাৰ পিছত মানে দাম দৰটো কেনেকুৱা চলি আছে নচলি আছে, বৰ্তমান ৰেটটো কিমান চলি আছে, পোৱালিবিলাক চাইজ কেনেকুৱা, সম্পূৰ্ণ তথ্য জনাম। আগতে ভিডিঅ'টো চাই লওক। এরা কি করছে আর এগুলা কি করব লাগবে এটা 300 কিমান দিয়া 3800 মোটা কিমান দিয়া কো 3800 বেশি হলছি মিলে গ্যারান্টি মা ওর ভরসা না পয়সা 8000 না 3100 টাকা দিই লাগে না বাপটা চল যা এই বেটু এই গিলা মন যা কি হাল লুলি जो माइकी ना मत ये माइकी भैया मालिक ऐसा तोर साना बोलेंगे कि 5000 लगे ये ঘরে আপনি মোটামুটি 15 কেজি 16 কেজি হবে এটা। तीन हजार ছিল কাস্টমারে নাই ভিডিও বানা আমার বাচ্চাগুলো বহু হয়েছে, বেশি নেই, দাম কম দিবে। নটা দলাও দি 25 কে দিবি কোকরাঝাৰৰ পৰা আহি আছে 6000কে বিকিম এটা। কোকৰৰ এতে লবাইগো কোকৰৰ মানে এতে আহে আহিব আজি আহিব কোকরাঝাৰৰ পৰা। দাম দিয়েছে সামনে দিয়েছে मुझे किसी ने नाम दिया अच्छे हैं তো বন্ধুসকল, কথাটো হ'ল যে ভিডিঅ'টো চাইছে, তো বজাৰত দেখা পাইছে কিছুমান পোৱালিৰ দাম আপোনাৰ বেপাৰীয়ে 3800 খুজি আছে, কাষ্টমাৰে 3000 কৈছে। আৰু কিছুমান পোৱালি মানে দামটো 4000 খুজিছে, কাষ্টমাৰে 3000 কৈছে, 3200 কৈছে। কিছুমান পোৱালি 2200 2500 এনেকুৱাও আছে। আৰু এটা বেপাৰীয়ে কৈছে যে মোৰ তাৰমানে পোৱালিখিনি বেপাৰীটোক কৈছিলোঁ যে 5000 হ'লে দিম। এইটো প্ৰায় 20 দিনমান আগতে কৈছিলোঁ যে 5000কৈ হ'লে দিম। কিন্তু সেই পোৱালিখিনি আছিল আমাৰ হেমচিয়াৰ পোৱালি। তো হেমচিয়াৰ পোৱালি আৰু হ'ল ঘুংৰু মানে এই গাঁৱলীয়া যিটো লোকেল, সেইটো মানে জাতটো হৈছে ঘুংৰু জাত। লোকেল হ'লে গাহৰিৰ নামটো এটা আছে, যিকোনো এটা নাম কোনটো জাতৰ হয়। মানে হেমচিয়াৰ, ইয়ৰ্কশ্বায়াৰ, মানে ডিউৰক, এইবিলাক জাতটো বেলেগ, ইয়াৰ দামটো বেলেগ। আৰু লোকেল গাঁৱৰ ঘুংৰু সেইটোৰ দামটো বেলেগ। তো সেইকাৰণে বেপাৰী অহা নাই। তো পিছত দাদা এজনক দিলোঁ সেইখিনি পোৱালি মোৰ, বাইদেউ এজনী আহিছিল।
আৰু দাদা এজনে ল'লে 5 পিচ আৰু বাইদেউজনে ল'লে 6 পিচ, 7 পিচ ল'ম বুলি কৈছিল, তো 6 পিচে লৈছে। সেইখিনি গ'ল, বৰ্তমান 3 পিচ আছে আৰু মোৰ ঘৰত ঘুঙুৰ জাতৰ আছে অলপ। তো দামখিনি চাইছে যে কিছুমান পোৱালি 2500, 2600, 2700, 2800, কিন্তু পোৱালিৰ চাইজবিলাক হৈছে আপোনাৰ 5 কেজি, 6 কেজি, কিছুমান 4 কেজি চাইজৰ পোৱালিও আছে। তো বৰ্তমান সময়ত আগতকৈ 1 মাহ আগত যিটো বজাৰ আছিল তাতকৈ এটা পোৱালিত 1000ৰ পৰা 1200 টকাকৈ মানে দামটো কমি গৈছে। মানে আপাৰৰ পৰা গাড়ী নাহে বৰ্তমান। আপোনাৰ এই বৰষুণৰ ৰাস্তা ভাঙি গৈছিল, বেয়া হৈছিল, আৰু বৰ্তমান যিটো ৰ'দ, গাড়ী লৈ যোৱাতে মানে পোৱালি 3-4টা মৰ্টেলিটি হৈ যায়, 5টা-10টা এনেকুৱা মৰ্টেলিটি হৈ যায়। সেইকাৰণে বৰ্তমান গাড়ী নাহে আৰু পোৱালি আমাৰ গাঁৱত মানে বহুত অভাৰ হৈ গৈছে, সেইকাৰণে দামটো কমি গৈছে। আৰু যিবিলাক ফাৰ্মৰ পোৱালিটো কম দামত চেল নকৰে কেতিয়াও, বা আমিও চেল নকৰোঁ, কাৰণ আমাৰ পোৱালিখিনৰ মানে বায়'চিকিউৰিটিৰ কথা আছে, ইনজেকশ্যনৰ কথা আছে, দানা পানীৰ কথা আছে। আমি হিচাপত মানে পৰিষ্কাৰ কৰি ৰাখোঁ। আৰু গাঁৱৰ পোৱালিবিলাক বা বজাৰৰ পোৱালিবিলাক কোনো বায়'চিকিউৰিটি নাই। বজাৰৰ পোৱালিবিলাক বহুতে দেখা পাইছোঁ পোৱালি লৈ আৰু ৰিটাৰ্ণ লৈ আছে, ৰিটাৰ্ণ ঘৰত আনি থোৱাৰ পিছত পোৱালিবিলাক মৰ্টেলিটি হৈ আছে, মৰি গৈ আছে। তো এই গৰমত বজাৰ লোৱাৰ পিছত আৰু ঘৰত অনাৰ পিছত পোৱালিবিলাক মৰি যায়। আৰু আমাৰ সেইবিলাক মানে ইনজেকশ্যন দিয়া নাথাকে, ভিটামিন দিয়া নাথাকে, আৰু গৰমত ভিটামিনটো দিবও নালাগে, আমি নিদিওঁ। আৰু কিছুমানে দিলে ভাল, কিন্তু আমি গৰমৰ কাৰণে নিদিওঁ। তাৰপিছত আইৰণৰ কথা আছে, বেজীৰ কথা আছে, দানা পানীৰ কথা আছে। তো সেইকাৰণে বজাৰত লৈ পোৱালিটো ৰিটাৰ্ণ আৰু ঘৰত আনিব নালাগে। সেইকাৰণে কিছুমান বজাৰত একেবাৰে কম দামত 2000-2200 টকাত, 1500 টকাতো পোৱালি পায়। তো চাইছে, দৰকাৰ হ'লে ভিডিঅ'টো আৰু এবাৰ চাওক, মানে দামটো কেনেকুৱা চলি আছে বজাৰত তাৰে ভালদৰে চাওক। চাই আৰু যি পোৱালি লাগে, ভাল জাতৰ যদি পোৱালি লাগে, ঘুঙুৰু জাত ভাল লোকেল পোৱালি যদি লাগে যোগাযোগ কৰিব। মানে ভাল জাতৰো আছে বহুত কোৱালিটি, এনেকুৱা যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।